ফ্ৰেণ্ডছ মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনাক এটাই ভালে আছে, লগতে মই ভালে আছোঁ। আৰু বহুত দিনৰ মূৰত ব্লগ লৈ আহিছোঁ। বিহুতো ব্লগ বনোৱা নহ'ল কাৰণ মই বিহু বহুত ব্যস্ত থাকিলোঁ। সেই গতিকে আজি ভাবিলোঁ এটা ব্লগ বনাওঁ। আৰু মই বৰ্তমান যাব ওলাইছোঁ বৰপেটা। বৰপেটানো কিয় যাব ওলাইছোঁ আপোনালোককো দেখাওঁ বুলি ভাবিছোঁ। আহক ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চাই থাকক। বৰ্তমান আহি বৰপেটা পালোহি। মই বৰপেটা অহা কাৰণ হৈছে আমাৰ বৰপেটাত এইবাৰ অসম নাট্য সন্মিলনৰ অধিৱেশন হৈছে। চ' ইয়ালৈ আহিছোঁ আৰু আমাৰ ইয়াত সন্ধিয়ালৈ নাটক আছে আৰু সেইকাৰণে ইয়ালৈ আহিছোঁ। আৰু মই ইয়াৰ পৰিৱেশ আপোনালোকক দেখাব খুজিছোঁ। এখন চাওক, মেইন গেট কিমান ধুনীয়াকৈ সজাইছে। আৰু ব'লক ভিতৰৰ দিশে লৈ যাম। এইটো ডাঙৰ পেণ্ডেলটো ইমান ধুনীয়াকৈ সজাইছে আৰু ইয়াতে ৰাতিলৈ নাটক হ'ব ভিতৰৰ ফালে। বিৰাটেই ভাল লাগিছে দেখি। আৰু ৰাতিপুৱা আমি ঘৰৰ পৰা 7টা বজাতে আহিছোঁ। ৰাস্তাটোত ভিডিঅ' কৰা নহ'ল। এয়া চাওকচোন, পতাকা উত্তোলনৰ এয়া ইমান ধুনীয়াকৈ সজাইছে, বিৰাট ভাল লাগিছে। এয়া বিৰাট ভাল লাগিছে দেখি। এয়া আমাৰ সন্ধিয়ালৈ নাটকৰ অভিনেত্ৰী পাপৰি ৰাজখোৱা। কিমান ভাল লাগিছে ন? সঁচাকৈ বিৰাট ভাল লাগিছে ন? পৰিৱেশটোৱে ভাল লাগিছে নে? বিৰাট ধুনীয়া লাগিছে। চাওক, শ্বহীদ তপন ইমান ধুনীয়াকৈ বনাইছে, বিৰাট ভাল লাগিছে সঁচাকৈ। প্ৰথম পেণ্ডেলটো তাতে নাটক চাটক হৈছে আৰু এইটো পেণ্ডেলত আপোনাৰ গ্ৰন্থমেলা আৰু বাণিজ্যিক মেলা হৈছে। আমি ইয়াৰ ভিতৰতে খোৱা বোৱা দিছে, তালৈকে আমি খাব আহিছোঁ। মেলা পিছত চাম আমি মেলা, আগতে বৰ্তমান খাই বৈ লওঁ, বিৰাটেই ভোক লাগিছে। এইটোত খোৱা বোৱা কুপন দিয়া হৈছে। ইমান ধুনীয়াকৈ ছিষ্টেম কৰিছে চাওকচোন। এয়া বিশিষ্ট অতিথিৰ বাবে, এয়া প্ৰতিনিধিসকলৰ বাবে, এয়া চাৰিওফালে উপ সমিতিৰ বাবে, চাৰিওফালে বেলেগ বেলেগ। আৰু আমি এতিয়া প্ৰতিনিধিবিলাক এইটো পেণ্ডেলত সোমাইছোঁ। এতিয়া আমি খাই লওঁ। ৰেষ্ট ল'বলৈ ইয়াত তেৰাপদ ভৱন আহিছোঁ। আমি ইয়াতে অলপ সময় ৰেষ্ট লৈ লওঁ। এয়া ভিতৰতে প্ৰদৰ্শনী হৈ আছে। ধুনীয়া ধুনীয়া পিকচাৰ বনাইছে, ধুনীয়া লাগিছে। ইমান ধুনীয়া ধুনীয়া পেইণ্টিংবিলাক বিৰাট ধুনীয়া লাগিছে। আবাহন গেলেৰী, এই কি মোগল হস্তশিল্প, এয়া
মুখ্য কাৰ্যালয় আদৰণি সমিতি। নাটক শেষ হ'ল, এতিয়া আমি ভাত খাবলৈ আহিছোঁ। ভাত খোৱা থালি, মাংস দিছে, বেঙেনা ফ্ৰাই, ভাজি আৰু কিবা কিবি দিছে আৰু মই লোৱা নাই। অঁ নিশ্চয়। এয়া আমি এতিয়া মাংস খাম। এতিয়া ভাত খাই লওঁ, তাৰপিছত দেখাই আছোঁ। বৰ্তমান খাই বৈ আহিলোঁ আৰু এতিয়া আমাৰ এয়া গাড়ী ৰেডি, সকলো গাড়ীত উঠিছে আৰু এয়া আমি যাবলৈ ওলাইছোঁ। আৰু আজি ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাষতে থকা বেল আইকনটো টিপি দিব, তেতিয়া মোৰ আহিব লগা নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে দেখা পাব। আজিলৈ বাই বাই।